কেইটামান পালোঁ, তাকে ভাবিলোঁ পাতত দি খাওঁ। পাতত দি খালে ভাল লাগে সেইকাৰণে কলপাত এখিলা আনি পেলাই জুইত দিলোঁ। জুইত দিলে বান্ধোতে নাফাটে মানে, ধুনীয়াকৈ জুইত দি ল'লোঁ। বাছি লৈ পেলাই পাতত দি খালে মোৰ বেছি টেষ্টি হয়, সেইকাৰণে পাতত দি খাওঁ। গেছতে বনাওঁ, জুই জ্বলোৱা জেগা নাই যিহেতু। পাতখিনি ল'লোঁ, তাৰপিছত পানী ধুনীয়াকৈ ভালকৈ বান্ধিব নাজানো, কিন্তু অলপ ট্ৰাই কৰিছোঁ, ঠিকেই হৈছে। মাত্ৰ খোল খাই যাব নালাগে। কলপাতটো বান্ধিবলৈ কলপাতৰ ঠাৰিটো ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, আপোনালোকে ভালকৈ বান্ধিব। মোৰ প্ৰথমত বান্ধোতে হোৱা নাছিল।
কেৰাহী এখন লৈ ল'ব। কেৰাহী বা যিকোনো চৰু ল'ব পাৰে। হাই ফ্লেমত আগত কেৰাহীটো প্ৰথমত ধুনীয়াকৈ গৰম কৰি ল'ব। তাৰপিছত বান্ধি থোৱা মাছখিনি দি দিয়ক। একো পানী ঢালিব নালাগে, একো ঢালিব নালাগে। তাৰপিছত ফ্লেমটো পূৰা ল' কৰি দিব, যাতে জ্বলি নাযায়, ধুনীয়াকৈ সিজিব। তাৰপিছত 25-30 মিনিটৰ পিছত উলটাই চাব। উলটাই পেলাই আকৌ ঢাকি থ'ব। আকৌ এবাৰ উলটাই দিছোঁ। মাছখিনি সিজিলে এতিয়া মই জালনা এটা ব্যৱহাৰ কৰি পেলাই তাৰ ওপৰতে অকণমান পাতখিনি পুৰি দিম। এতিয়া ধুনীয়া গোন্ধ আহে আৰু জুইত দিয়া নিচিনা লাগে। এটা জ্বলা জ্বলা গোন্ধ আহে পাতৰ। আপোনালোকেও ট্ৰাই কৰিব এনেকৈ, বহুত সহজ হয় আৰু বহুত টেষ্টি হয় তেনেকৈ বনালে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যাতে আগুৱাই যাব পাৰোঁ। ভুল হ'লে ক্ষমা কৰিব। নাজানো, তথাপি অলপ ট্ৰাই কৰিছোঁ আৰু। মাছখিনি ইমান ধুনীয়াকৈ সিজিছে। লপংগুৰি পাত দিয়াৰ কাৰণে ইমান ধুনীয়া গোন্ধ আহিছে। আপোনালোকে পাৰিলে আদা নহৰু দিব পাৰে, মই দিয়া নাই। লপংগুৰি পাত দিলেও হয়, যদি লপংগুৰি পাত নাই আদা নহৰুৱে হৈ যায়। মাছখিনি ইমান ধুনীয়াকৈ সিজিছে। আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ, বাই বাই।